আজি আমাৰ বিদ্যালয়ত গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰিছে লগতে আজি গৰমৰ বন্ধৰো ঘোষণা কৰা হ'ব আৰু আমি সকলোৱে মিলি আজিৰ দিনটো খুবেই উপভোগ কৰিলো দেখিছনে ছাত্ৰ ছাত্ৰীসকলৰ মাজতো বহুত উৎসাহ তেওঁলোকে নিজৰ নিজৰ পাৰদৰ্শিতা অনুসৰি গীত নৃত্য কবিতা সকলোতে ভাগ লৈছে আৰু বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে এয়া দেখিছে প্ৰথমে নৃত্য এগৰাকী কণমানি ছাত্ৰীয়ে খুব ধুনীয়াকৈ নৃত্য কৰিছে তাৰে কিছু অংশ আপোনালোকক অকণমান স্পীড কৰি দেখুৱাই দিছো ইয়াৰ লগে লগে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও আছিল কুইজ আকস্মিক বক্তৃতা কবিতা আবৃত্তি প্ৰতিযোগিতা এইসমূহ আৰু এতিয়া এয়া কুইজ প্ৰতিযোগিতা আৰম্ভ হৈছে সুন্দৰকৈ দলসমূহ একেলগে বহি গৈছে আৰু শিক্ষকসকলে তেওঁলোকক প্ৰশ্ন কৰিছে আৰু তাৰ ভিত্তিত নম্বৰসমূহ বৰ্ডত লিখি গৈছে এয়া তেওঁলোকে পোৱা নম্বৰৰ ভিত্তিত বৰ্ডত লিখি গৈছে নম্বৰসমূহ আৰু ইয়াৰ আটাইতকৈ ভাল লগা কথাটোৱে হৈছে যে সদায় শিকাই থকা প্ৰশ্নসমূহ যেতিয়া হঠাৎ উত্তৰ দিব পাৰে সেইটোৱে আমাৰ কাৰণে খুবেই ভাল লগা কথা কাৰণ এইসমূহ আমাৰ মৰ্ণিং এছেম্বলিত প্ৰায়ে শিকাই থকা হয় আৰু সেই প্ৰশ্নসমূহৰ ভিত্তিতে সৰু সৰু কিছুমান প্ৰশ্ন তেওঁলোকক সোধা হৈছে আৰু তেওঁলোকেও মনোৰঞ্জন পাইছে লগতে অকণমান শিক্ষাও পাইছে আৰু তাৰ লগে লগে এয়া এগৰাকী ছাত্ৰীৰ নৃত্য এনেদৰে বহুখিনি ছাত্ৰ ছাত্ৰীয়ে নৃত্য প্ৰতিযোগিতাত ভাগ ল'লে আৰু এয়া হৈছে কবিতা আবৃত্তি প্ৰতিযোগিতা কবিতা আবৃত্তি প্ৰতিযোগিতাতো বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে ভাগ ল'লে তাৰে দুই এগৰাকী মই ধৰি ৰাখিলোঁ আৰু এয়া দেখিছে তেওঁলোকৰ এই খুহুতীয়া প্ৰতিযোগিতাসমূহৰ মাজতে সৰু সুৰাকৈ একোটা উপহাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছিল তেওঁলোকক উৎসাহ দিবৰ বাবে বা তেওঁলোকৰ দিনটো স্মৰণীয় কৰি তুলিবৰ বাবে তেনেদৰে এটা উপহাৰো দিয়া হ'ল আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও মাজে মাজে চলি থাকে লগতে গীত নৃত্যৰ অনুষ্ঠানো চলি থাকে প্ৰত্যেকে নিজৰ নিজৰ পাৰদৰ্শিতা অনুসৰি প্ৰতিযোগিতাসমূহত ভাগ ল'লে আৰু নিজৰ নিজৰ প্ৰতিভাৰ পৰিচয় দিলে আৰু তেওঁলোকৰ লগত উমলি জামলি আমাৰো দিনটো ইমানেই ভাল লাগিল যে কেনেদৰে সময়খিনি পাৰ হ'ল ধৰিবই নোৱাৰিলোঁ তেওঁলোকৰ মাজতে আমিও আমাৰ শৈশৱ ঘূৰাই পাওঁ গতিকে আমি এয়া শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্ট উপভোগ কৰিলোঁ আজিৰ দিনটো লগতে ছাত্ৰ ছাত্ৰীসকলেও বহুত ফূৰ্তি কৰি আজিৰ দিনটো অৱশ্যে আমাৰ বিদ্যালয়ৰ সকলোৰে কাৰণে এটা আনন্দৰ দিন ছাত্ৰ ছাত্ৰীসকলৰ মাজতো খুবেই আনন্দ কাৰণ আজি আমাৰ বিদ্যালয়ত গৰমৰ বন্ধ ঘোষণা কৰিছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজতো যথেষ্ট আনন্দৰ দিন কাৰণ কেইটামান দিন আমিও ব্যস্ততাৰ পৰা আঁতৰি অকণমান নিজৰ মাজত কটাব পাৰিম আৰু আপোনালোক সকলোলৈকে গৰমৰ বন্ধৰ শুভকামনা যাচিলোঁ সময়বোৰ আপোনালোকে সুন্দৰকৈ উপভোগ কৰক নিজৰ সন্তানৰ লগত নিজৰ পৰিয়ালৰ লগত সকলোৱে ভালে থাকক আনন্দৰে থাকক ধন্যবাদ